তো হেল্ল' গাইছ মানে আজি আমাৰ ঘৰটো ভাঙিব লগা হ'ল 17 বছৰ ধৰি ইয়াতে সৰুৰ পৰা ডাঙৰ হ'লো কিন্তু আজি মানে গাইছ ঘৰটো ভাঙিব লাগিব তো কিয় ভাঙিব লগা হ'ল আপোনালোকক কৈছোঁ যিহেতু আমাৰ নতুন ঘৰৰ কাম চলিব সেইকাৰণেতো ভাঙিব লগা হ'ল কাৰণ যিহেতু আমাৰ বেছি জাগাও নাই ইয়াতে বনাব লাগিব সেইকাৰণে ভাঙিব লগা হ'ল আৰু কৰিব আৰু মানে গাইছ তো খেলি গৈছে তো এনেকৈ গাইছ মানে মই ভাঙি আছোঁ আৰু আছে আমাৰ দেউতাহঁত আছে আৰু কোনোবা এনেকৈ ভাঙি আছোঁ আৰু মানে গাইছ ধুনীয়া ধূলা উৰে গাইছ এই ধূলাৰ দিনত মানে আৰু মুখ চুখতে নাকে মুখে উঠি যায় তো এইটো ৰুমটো ভঙা হ'ল বৰ্তমান তাৰপিছত নেক্সট ৰুমটো ভঙা হ'ব এইটো ৰুমটো মানে এইটো ভঙাটো আমাৰ দেৰি লাগিব যিহেতু কাঠ চাঠ সলকাব লাগিব টিং পাত সলকাব লাগিব তো আমাৰ মানে এইটো ৰুমটো বনাইছে যিহেতু বস্তু বাহিনী বহুত আছে এইগিলা বস্তু ইয়াতে থোৱাকৈ ইয়াতে বনাইছে যিহেতু আমাৰ জেগাও নহ'ল এটা ৰুমে থাকিব তো মানে গৰমত গেছ মোক কি কাম দিছে চাব নেকি মানে গেছ ৱাল ভাঙিব লগাই দিছে গাইছ এইটো ৰুমটোৰখিনি ৱালকেইখন ভাঙিব লাগিব ধেমালি নহয় গাইছ কিন্তু কৰিব লাগিব আৰু তাৰ কিনো কৰিব তো মানে গাইছ আমাৰ এইটো ৰুমো আৰু এইটো ৰুমে হ'ব মানে এইটো চাইডৰ ৰুমটো আপোনাক দেখুৱাইছে এইটো ৰুমত যিহেতু আমাৰ হৈ গ'ল এতিয়া বস্তু বাহিনীবোৰ থোৱা হয় আৰু এইটো ৰুমতে নেক্সট ৰুম কোনো নাথাকে মানে এই দুটাই ৰুমে থাকিব